নমস্কাৰ মোৰ ছাত্ৰ ছাত্ৰীসকল উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষত ফাইনেন্স অৰ্থাৎ বিত্ত নামৰ কাকতখনৰ কিছু ইম্পৰ্টেন্ট প্ৰশ্ন বাছি দিবৰ বাবে আজি এই ভিডিঅটো মই বনালো। ইয়াত মই প্ৰতিটো চেপ্টাৰ ইউনিট ওয়াইজে প্ৰশ্নবোৰ বাছি দিম, যিবোৰ প্ৰশ্ন প্ৰায় পৰীক্ষাত সুধি থকা দেখা যায়। উত্তৰসমূহ এতিয়াই মই আগবঢ়াব নোৱাৰিম সময়ৰ সীমাবদ্ধতাৰ বাবে। তোমালোকে নিজৰ টেক্সটবুকখন ফলো কৰিলে এনেবোৰ প্ৰশ্নৰ উত্তৰ অতি সহজে লিখিব পাৰিবা বুলি মোৰ বিশ্বাস। তথাপি যিবোৰ প্ৰশ্নৰ উত্তৰ তোমালোকে প্ৰত্যক্ষভাৱে নিজৰ বুকত নাপাবা তাৰ বাবে মোক যোগাযোগ কৰিব পাৰিবা। তেন্তে আগবাঢ়ি মই চেপ্টাৰ 1ৰ কথাখিনি প্ৰথমতে বুজাই দিছো। আমাৰ সিলেবাস অনুসৰি প্ৰথমটো ইউনিট ফাইনেন্সিয়েল ইনষ্টিটিউশনছ অৰ্থাৎ বিত্তীয় অনুষ্ঠানসমূহ। এই চেপ্টাৰটোৰ পৰা মুঠ 20 নম্বৰ এলট কৰা হৈছে, আবণ্টন দিয়া হৈছে আৰু এই চেপ্টাৰটোত কেইটামান সৰু সৰু টুকুৰাত বিভক্ত কৰি অংশবোৰ পঢ়িবলৈ দিয়া হৈছে। যেনে প্ৰথমটো অংশত আছে অৰ্গেনাইজেশ্যন এণ্ড মেনেজমেণ্ট অফ RBI, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সংগঠন আৰু পৰিচালনা। আন এটা খণ্ড আছে ফাংচনছ অফ RBI, ৰিজাৰ্ভ বেংকৰ কাৰ্যাৱলী। তাৰ পিছৰ অংশটোত আছে ক্ৰেডিট কন্ট্ৰোল টেকনিক্স অফ RBI, ভাৰতীয় ৰিজাৰ্ভ বেংকে ঋণ নিয়ন্ত্ৰণৰ বাবে ব্যৱহাৰ কৰা আহিলাসমূহ বা কৌশলসমূহ। তাৰ পিছৰ চেপ্টাৰটোত ৰোল অফ RBI ইন দি ইকনমিক ডেভেলপমেণ্ট অফ ইণ্ডিয়া, ভাৰতৰ অৰ্থনৈতিক বিকাশত ৰিজাৰ্ভ বেংকৰ ভূমিকা সম্পৰ্কে। আৰু সৰ্বশেষত ডেভেলপমেণ্ট ফাইনেন্সিয়েল ইনষ্টিটিউশনছ অৰ্থাৎ বিকাশমুখী কামত নিয়োজিত হৈ থকা বিত্তীয় অনুষ্ঠানসমূহৰ বিষয়েও পঢ়িবলৈ দিয়া হৈছে। মই এই আটাইবিলাক অংশ একে লগাই ভাৰতীয় ৰিজাৰ্ভ বেংক বা কেন্দ্ৰীয় বেংক হিচাপে এটা গোটৰ অধীনতে প্ৰশ্নবোৰ বাছি দিম। তোমালোকে এই প্ৰশ্নসমূহ এই ইউনিটটোৰ ভিতৰতে বিচাৰি উলিয়াব পাৰিবা, অৰ্থাৎ উত্তৰসমূহ বিচাৰি উলিয়াব পাৰিবা। তেন্তে পলম নকৰি মই তোমালোকক প্ৰশ্নকেইটা এটাৰ পিছত এটাকৈ কৈ দিম। মোৰ সময়ৰ সীমাবদ্ধতাৰ বাবে প্ৰশ্নসমূহ মই অসমীয়াত ট্ৰান্সলেট কৰি তোমালোকক লিখি দিব নোৱাৰিলো, তাৰ বাবে মই দুখিত। কিন্তু ইংৰাজীতে থকা প্ৰশ্নসমূহ মই এনেকৈ নেৰেট কৰি তোমালোকক অসমীয়াত ট্ৰান্সলেট কৰি দিম। তোমালোকে সেইবোৰ শুনি এটা অডিঅ' বুকৰ নিচিনাকৈ হ'লেও লিখি উলিয়াবলৈ যত্ন কৰিবা। প্ৰথমটো ইউনিট ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, যিটোত 20 নম্বৰ এলট কৰা হৈছে। তাৰ ভিতৰত প্ৰথমটো প্ৰশ্ন What do you mean by central bank? Explain the nature of central bank. এই প্ৰশ্নটো 2017 চনত পৰীক্ষাত সুধিছিল। অসমীয়াত আমি লিখিব পাৰো কেন্দ্ৰীয় বেংক বুলিলে কি বুজা? কেন্দ্ৰীয় বেংকৰ প্ৰকৃতি ব্যাখ্যা কৰা। দ্বিতীয়টো প্ৰশ্ন Write a brief note on organizational structure and management of RBI. এই প্ৰশ্নটো 2022 চনত পৰীক্ষাত সুধিছিল। অসমীয়াত আমি লিখিব পাৰিম ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সাংগঠনিক গাঁথনি আৰু পৰিচালনাৰ ওপৰত এটি চমু টোকা লিখা। তৃতীয়টো প্ৰশ্ন Why is the establishment of central bank necessary in a country? নাইবা এই প্ৰশ্নটো আন এক ধৰণে সুধিব পাৰে What are the objective of RBI? অসমীয়াত এনেকৈ লিখিব পাৰি এখন দেশত কেন্দ্ৰীয় বেংক এটা স্থাপন কৰাটো কিয় অপৰিহাৰ্য? নাইবা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ উদ্দেশ্যসমূহ কি কি? এই প্ৰশ্নটো এতিয়ালৈকে পৰীক্ষাত প্ৰত্যক্ষভাৱে সোধা নাই, কিন্তু এই প্ৰশ্নটো উত্তৰ ৰেডি কৰিলে, প্ৰস্তুত কৰিলে বিভিন্ন অন্যান্য প্ৰশ্নৰ উত্তৰ হিচাপেও তাক ব্যৱহাৰ কৰিব পৰা যাব। 4 নম্বৰ প্ৰশ্নটো List out various departments of RBI. এই প্ৰশ্নটো ইতিমধ্যে 2012 চনত আৰু 16 চনত দুবাৰ সোধা দেখা গৈছে। অসমীয়াত আমি লিখিব পাৰিম ভাৰতীয় ৰিজাৰ্ভ বেংকৰ বিভিন্ন বিভাগসমূহৰ নাম উল্লেখ কৰা। পঞ্চমটো প্ৰশ্ন Explain central banking functions
of RBI or traditional functions of RBI? এই প্ৰশ্নটো ইতিমধ্যে কেইবাবাৰো সোধা দেখা গৈছে 2018-19 চনত সোধাৰ উপৰিও 2013, 2015, 2016 আৰু 2017 চনতো এই প্ৰশ্নটো সুধিছিলে অসমীয়াত আমি লিখিব পাৰিম ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কেন্দ্ৰীয় বেংকিং কাৰ্য অথবা পৰম্পৰাগত কাৰ্যসমূহ ব্যাখ্যা কৰা Number 6 Explain the function of central bank as the issuer of currency notes এই প্ৰশ্নটো 2014, 15, 16, 17, 20, 22 কেইবাবছৰো সোধা দেখা গৈছে অসমীয়াত এই প্ৰশ্নটো আমি এনেকৈ পাব পাৰো কাগজী মুদ্ৰাৰ প্ৰৱৰ্তক হিচাপে কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলী ব্যাখ্যা কৰা সপ্তমটো প্ৰশ্ন Mention the development and promotional functions of the central banks কেন্দ্ৰীয় বেংকসমূহৰ বিকাশ আৰু উন্নয়নমূলক কাৰ্যসমূহ উল্লেখ কৰা অষ্টমটো প্ৰশ্ন What are the prohibitive functions of RBI এটো 2019 চনত সুধিছিল প্ৰশ্নটো অসমীয়াত ৰিজাৰ্ভ বেংকৰ বা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিষেধাজ্ঞামূলক কাৰ্যসমূহ কি কি বা নিষিদ্ধ কাৰ্য বুলিও ক'ব পাৰি prohibitive functions তাৰ পিছত আছে 9 নম্বৰ প্ৰশ্ন Briefly discuss the supervisory power of RBI ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তদাৰকী ক্ষমতাসমূহ চমুকৈ আলোচনা কৰা Question number 10 What do you mean by monetary policy and credit control What are its objectives অৰ্থাৎ মুদ্ৰা নীতি আৰু ঋণ নিয়ন্ত্ৰণ বুলিলে কি বুজা ইয়াৰ উদ্দেশ্যসমূহ কি কি Question number 11 What are the principal methods or instruments of credit control used by central bank কেইবাবাৰো এই প্ৰশ্নটো পৰীক্ষাত সোধা দেখা গৈছে তোমালোকে ইয়াত চালে দেখা পাবা 12 14 15 17 18 এনেকৈ কেইবাবাৰো সোধা দেখা গৈছে প্ৰশ্নটো অসমীয়াত ভাষান্তৰ কৰিলে এনেকৈ লিখিব পাৰি কেন্দ্ৰীয় বেংকে ঋণ নিয়ন্ত্ৰণৰ বাবে ব্যৱহাৰ কৰা প্ৰধান পদ্ধতি বা আহিলাসমূহ কি কি এই প্ৰশ্নটো ইকনমিক্সৰ বাবেও ইম্পৰ্টেন্ট Question number 12 Distinguish between central bank and commercial bank কেন্দ্ৰীয় বেংক আৰু বাণিজ্যিক বেংকৰ পাৰ্থক্য দেখুৱা Question number 13 Write a brief note on achievements and failure of RBI অৰ্থাৎ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সফলতা আৰু বিফলতাসমূহৰ ওপৰত এটি চমুটোকা লিখিব লাগে তাৰ পিছত Question number 14 Write a brief note on fiscal policy ৰাজকোষীয় নীতি বা বিত্তীয় নীতিৰ ওপৰত এটা চমুটোকা লিখিব লাগে এই প্ৰশ্নটো 2022 চনৰ পৰীক্ষাত আহিছিল তাৰ পিছত Question number 15 Explain the role of RBI in economic development of India ভাৰতৰ অৰ্থনৈতিক বিকাশত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ভূমিকাৰ সম্পৰ্কে ব্যাখ্যা কৰা এই প্ৰশ্নটো তোমালোকৰ হাফ ইয়াৰলি এক্সামত আহি গৈছে ইম্পৰ্টেন্ট হয় ইউনিক কোৱেশ্চন হয় গতিকে এটো ৰেডি কৰা তোমালোকৰ বাবে উচিত হ'ব মই বিবেচনা কৰা Question number 16 What is development bank explain its features উন্নয়নী বেংক কি ইয়াৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা Question number 17 Explain the objectives and functions of IFCI SFCS CIDCS SIDCS and NABARD অৰ্থাৎ এই IFCI SFCS SIDCS আৰু NABARDৰ উদ্দেশ্য তথা কাৰ্যসমূহ আলোচনা কৰিব লাগে এনেবোৰ প্ৰশ্ন আটাইকেইটা একে লগে নুহুধে কিন্তু প্ৰতিটোৰে একোটাকৈ সেপাৰেট প্ৰশ্ন হ'ব পাৰে
মোৰ দৃষ্টিত এই 17টা প্ৰশ্ন এই ইউনিটটোৰ পৰা বিশেষভাৱে ইম্পৰ্টেন্ট যেন অনুভৱ কৰিছো সেয়েহে তোমালোকৰ বাবে আগবঢ়ালো ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত মই দুটা চেপ্টাৰৰ একেলগে তোমালোকক ইম্পৰ্টেন্ট কোৱেশ্চনছ খিনি আগবঢ়াম অৰ্থাৎ ইউনিট নম্বৰ 2 আৰু ইউনিট নম্বৰ 3 আৰু তাৰ পাছত ইউনিট নম্বৰ 4 ৰো তোমালোকক ইম্পৰ্টেন্ট কোৱেশ্চনছ খিনি আগবঢ়াই দিম গতিকে তোমালোকে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি থবা যদি কাৰোবাৰ লগত শেয়াৰ কৰিবলৈ বিচৰা feel free to share this video with your friends also so that they also can get the benefit from this video thank you so much